বিকাশিত ভাৰত যাত্ৰাৰ সংকল্প যাত্ৰাৰ আজি আমাৰ সনিয়াদি গাঁও পঞ্চায়তত এক সভা অনুষ্ঠিত হয়। এই সভাখনত আচলতে ভাৰতবৰ্ষৰ বিভিন্ন আঁচনি লোৱা, ভাৰত চৰকাৰে লোৱা বিভিন্ন আঁচনি, পিএমজি, উজ্জ্বলা, কৃষি আদি বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰা হয়। তাত বেনিফিচাৰীসকলে কি লাভান্বিত হৈছিল, কেনেকৈ হৈছিল তাৰ বুজ লোৱা হয়। ইয়াৰ লগতে ৩৭টা ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ বিষয়ববীয়াসকল উপস্থিত থাকে। এক উদুলি মুদুলিৰ পৰিৱেশৰ সৃষ্টি এইকাৰণে হৈছে যে বিকাশিত ভাৰতৰ সঁচাকৈ এক নমুনা প্ৰকাশ পাইছে। আৰু এই অনুষ্ঠানত সকলোৱে আজি আপ্লুত হৰ্ষিত হৈছে এইকাৰণে যে ইয়াৰ আগতে পঞ্চায়তবোৰত এনেকুৱা ধৰণৰ এক উদুলি মুদুলি আনন্দময় পৰিৱেশ সৃষ্টি হোৱা নাছিল। এই কেইবছৰৰ ভিতৰত পঞ্চায়তত সঁচাকৈ যিবিলাক আঁচনি লৈছে, সঁচাই আমাৰ জনতাই উৎফুল্লিত হৈছে, আগবাঢ়ি আহিছে। আশা কৰোঁ ভাৰতবৰ্ষ এখন কল্যাণকামী, স্বাৱলম্বী আৰু স্বচ্ছ ভাৰত হিচাপে পৰিগণিত হওক বিশ্বৰ দৰবাৰত, সেই আশা কৰিছোঁ। আজি এই সংকল্প যাত্ৰাৰ সভাখনৰ লগতে আমি ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ সজাগতা সভা পাতি আহিছোঁ আৰু ইয়াতো ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক এখন নাটকো হৈছে। সেই নাটকখনৰ জৰিয়তে দেখুওৱা হৈছে যে ড্ৰাগছৰ পৰিণতি কি, মানুহে খেতিত সাৰ, ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত মানুহে কিদৰে বেমাৰত ভুগিছে, বিভিন্ন ধৰণৰ বেমাৰত ভুগিছে। বাল্য বিবাহ প্ৰথা কেনেকৈ প্ৰচলিত হোৱাৰ ফলত সংসাৰলৈ ধুমুহা নামি আহিছে, সেই কথাও আলোচনা হৈছে। মুঠৰ ওপৰত মই আশা কৰোঁ, মই সনিয়াদি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট হিচাপে, যে মোৰ গাঁওখন, মোৰ অঞ্চলটো, মোৰ এই পঞ্চায়তখন এখন ড্ৰাগছমুক্ত সমাজ হওক আৰু বাল্য বিবাহ প্ৰথা বন্ধ হওক আৰু এখন সুস্থ সবল সমাজ হিচাপে গঢ়ি তোলক। ইয়াত আমি সদায় আছোঁ। ড্ৰাগছৰ বিৰুদ্ধে সজাগতাই হওক বা হেৰিয়াক আমি মাৰ বান্ধি থিয়া হৈছোঁ। যেনেকৈ নহওক আমি ইয়াক বন্ধ কৰিম, ৰোধ কৰিম। মাথো আমাক প্ৰশাসনে, পুলিচে সহায় কৰি যাওক, আমি আগবাঢ়ি যাওঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।